উজনিৰ তিনি জিলাৰ বানাক্ৰান্ত শিক্ষাৰ্থীক শৈক্ষিক সকাহ দিয়াৰ চেষ্টা বিএনজি সেৱা ফাউণ্ডেশ্যনৰ অতি ৰেহাই মূল্যত দুখীয়া শিক্ষাৰ্থীক চিকিৎসা সম্পৰ্কীয় শিক্ষা প্ৰদান কৰিবলৈ আগবাঢ়িছে গোষ্ঠীটো চিপাঝাৰৰ নামখোলাত আয়োজন কৰা সংবাদমেলত এই কথা জনাইছে ফাউণ্ডেশ্যনটোৱে এনে শিক্ষাৰ্থীক 6002192600 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে গুৱাহাটীস্থিত বিএনজি ফাউণ্ডেশ্যন কৰ্তৃপক্ষই তাৰ ভিতৰত আমি এটা চিন্তা কৰিছিলোঁ এই উজনি অসমৰ শিক্ষাৰ্থীসকলৰ বাবে তেওঁলোকৰ শৈক্ষিক ভৱিষ্যত জীৱনটো এতিয়াৰ পৰা বৰ বিপৰ্যয় এটা ষ্টাৰ্ট হ'ব কাৰণ এতিয়া যিটো পৰিৱেশ হ'ল এই পৰিৱেশটোৰ পিছত তেওঁলোকে যদি গুৱাহাটী বা এনেকুৱা বাহিৰত আহিও পঢ়িব লাগে বিভিন্ন ঠাইত পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট আৰ্থিক অভাৱ অনাটনৰো সন্মুখীন হ'ব তেনেকুৱা এক পৰিৱেশ আমি দেখিছিলোঁ তেওঁলোকৰ লগত আমি কথা পাতিছিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত যে আলোচনা হৈছিল তেওঁলোকৰ লগত তেতিয়া তেওঁলোকে আমাক কৈছিল যে দাদা পাৰিলে আপোনালোকে আমাক কিবা অলপ সহায় কৰি দিয়ক পঢ়া শুনাৰ ক্ষেত্ৰত তেনেতে আমি যেতিয়া গুৱাহাটীলৈ ঘূৰি আহিলোঁ আমি ঘূৰি অহাত আমাৰ গুৱাহাটীৰ যি বিএনজি ফাউণ্ডেশ্যন আছে বিএনজি সেৱা ফাউণ্ডেশ্যন বিএনজি সেৱা ফাউণ্ডেশ্যনৰ চিফ এডভাইজাৰ নেকিম আহমেদ ডাঙৰীয়া প্ৰেছিডেণ্ট ডক্টৰ গোবিন্দ বৰুৱা ডাঙৰীয়াৰ সৈতে আমি আলোচনা কৰিছিলোঁ যে এই বিষয়ত আমি কি কৰিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কি পদক্ষেপ ল'ব পাৰোঁ তেতিয়া যিহেতু আমি এগৰাকী মই নিজেও মেডিকেলৰ শিক্ষাৰ্থী বা ডক্টৰ গোবিন্দ বৰুৱাও এগৰাকী চিকিৎসা তেখেতে জড়িত চিকিৎসাৰ লগত চিকিৎসা সেৱাৰ লগত তেনেতে আমি এটা সিদ্ধান্ত ল'লোঁ যে তেওঁলোকে যদি শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় স্বাস্থ্য আৰু বিজ্ঞান বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিব বিচাৰে তাৰ অধীনত তেন্তে আমি বিএনজি সেৱা ফাউণ্ডেশ্যনে ল'ব